গাইজ কি খবৰ আপোনালোকৰ আজি আমাৰ মাহঁতৰ ঘৰত এয়া মানে শাস্ত্ৰ পঢ়িব নতুন বছৰৰ আৰম্ভণি গীতা শাস্ত্ৰ পঢ়িব বোলে আমাৰ ঘৰত চ' সেইকাৰণে ময়ো আহিলোঁ মায়ে মাতিছে সেইকাৰণে আপোনালোককো দেখুৱাম আপোনালোকে চাব আৰু ইপিনে মই ঘুগুনি বনাই আছোঁ আৰু শাস্ত্ৰ পঢ়া মানুহকেইজনক খোৱাৰ কাৰণে বনাব এতিয়া পুৰি বনাই আছে কি গৰম গৰম পুৰি খাই মজা লাগিব স্মৰণ কৰি হৰি বোলা হৰি বোলা হৰি বোলা আমি এবাৰ হৰি বোলা হৰি বোলা হৰি বোলা কৃষ্ণ কৃষ্ণ ভগৱন্ত তুমি হে চৈতন্য সনাতন নাথ কেইবাজনে সাধু ঋষিসকলৰ দ্বাৰা সি মানে উপদেশ লৈছিল লোৱাত সেইসকলৰ যি উপদেশ দিছিল তাৰ মানে সেইবিলাক হেৰি নহ'ল সন্তুষ্ট সেই নহ'ল নহয় সেইবিলাক কিছুমান যেনিবা বিষয় বা মায়াৰ কাৰ্য এই বুলি সি সন্তুষ্ট হোৱা নাছিল এই সুখমণি আহি গৈছিল এই সুখমণি আহি গৈ তেওঁক নিবেদন কৰিছিল যে আপুনি সঠিক সময়তে আহি গৈছে এতিয়া আপোনাৰ মুখেদি মই শুনিব বিচাৰোঁ কি মই কি আগবাঢ়ি যাম নহ'লে না উকনি গদতি শুনি বিষ্ণু ৰাত প্ৰশ্নৰ উত্তৰ ছয় পঢ়িব হাত ৰাম কৃষ্ণ সেৱা বিনয়ান ধৰ্ম নাহি জ্ঞানী সকলে স্তুতি হে আৰু ৰাম কালৰ বিক্ৰম প্ৰকৃতিৰ গুণ ছয় বৈকুণ্ঠপুৰত পদা কৃষ্ণ আৰু কৈছে যে পুৰুষাৰ্থ বোলে বিধি একোৱেই নপাই পদ্মৰ চকাত আহি বহিলা দুনাই ব্ৰহ্মাজী আৰু পুনৰ ভিতৰলৈ সোমাই গৈছিল কিবা সন্ধান পাম বুলি মানে মই